অসমৰ মাটিত এইবাৰ ৰাজপথ নিৰ্মাণ অৰুণাচলে জুলাইৰ অসম অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা চুৰৰ দৰে কাহিলী পোৱাতে আহি পথ নিৰ্মাণ ঠিকাদাৰৰ ৰুকনিত ৰাজপথ নিৰ্মাণত অৰুণাচলীক বাধা ৰাইজৰ এবাৰ অসমৰ ভূমি বেদখল কৰি ৰাষ্ট্ৰীয় ঘাইপথকে নিৰ্মাণ কৰি পেলালে অৰুণাচলীয়ে গাঁৱটো এতিয়া বৰ্ডাৰ এৰিয়াই হয় এতিয়া পকী ৰাস্তাটো কেতিয়া বনাইছিল পকী ৰাস্তাটো ইফালে হ'ল এইটো 15 দিন মান হ'ল আকৌ ইফালে ইমানখিনি এইটো 4-5 দিন মান হ'ল কোনে বনাইছে ৰাস্তাটো এইটো অৰুণাচলে বনাইছে এইদৰে কাহিলী পোৱাতে আহি হেনো ঠিকাদাৰে চুৰৰ দৰে পথ নিৰ্মাণ কৰে বুলি ৰাইজৰ দাবী এটি ৰাতিপুৱাকে আহিব ৰাতিপুৱা বনাব আগবেলা ৰাতিপুৱা বনাই আকৌ পিছবেলাটো নবনাই আকৌ পটককে বনাব ৰাতিপুৱা এখন্তেক অলপমান বনাই আকৌ কেইদিন পিছত আকৌ আহিব এখন্তেক অলপমান বনাই এনেকা গুচি যায় কামত বাধা দিলেই পলাই যায় নিৰ্মাণকাৰী পুনৰ চুৰৰ দৰে আহি নিৰ্মাণ কৰে পথ কিছুমানে কোৱা শুনিছে এইফালে বনাওতে ধৰিছিলে বোলে বন্ধ কৰাইছিলে বোলে আকৌ এসপ্তাহ পিছত আকৌ আহি কিনে বনাই গুচি গ'ল স্থানীয় মহিলাসকলে বাধা দিলেও সীমান্তৰ এজনো পুৰুষে প্ৰতিবাদ নকৰাৰ অভিযোগ ৰাইজে একো নকয় এতিয়া মতা মানুহ একো নকয় আমি মাইকী মানুহ ক'লেওতো এইটো কিবা নহয় গাঁৱৰ ৰাইজে বা গাঁওবুঢ়া বা জ্যেষ্ঠবিলাকে একো নকয় আমি মাইকী মানুহ অকল আগ ধৰি কি কৰিম আমি গাঁওবুঢ়া আহিছিলে নেকি তেতিয়া অহা নাই কোনেও মানে পাত্তা নিদিলে হ'ব দে ৰাস্তাটো ভাল কৰি দিছে একো নাই এনেকে বুলি ক'লে স্থানীয় আচুৰ দাবী দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ হৈছিল আলোচনা পিছে আলোচনা ফলপ্ৰসূ নহ'ল এই পথখন অসম আৰু অৰুণাচল আৰু প্ৰশাসনৰ মাজত আলোচনা কৰি বুজাবুজিৰ মাজেৰে বনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে তেখেতলোকে আলোচনা কৰিছিলে যে কিবা এটা চুক্তি দিছিলে তেখেতলোকে নিয়ম বান্ধি দিছিলে তাৰ পাছতে জোৰ জবৰদস্তি ঠিকাদাৰে পথছোৱা নিৰ্মাণ কৰিছে বুলি অভিযোগ এই নিয়ম উলংঘা কৰি কেনে অৰুণাচল আৰু অসমৰ আমাৰ প্ৰশাসনক নজনোৱাকৈ এই ঠিকাদাৰে লুকাই কেনে তেখেতে 15 দিন আগৰ পৰা ইয়াত ব্লেক টপিঙৰ কাম আৰম্ভ কৰিছে আৰু স্থানীয় ৰাইজৰ যেতিয়া ওলাই আহি কেনে বিৰোধিতা কৰোঁতে তেখেতলোকে পলাই গৈছে অৰুণাচলৰ আৰক্ষী প্ৰশাসনক সন্মুখত ৰাখি কিয় ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ নকৰে বুলিও প্ৰশ্ন অৰুণাচল প্ৰশাসনে যদি অনুমতি দিছে কিয় তেখেতলোকে পলাই গৈছে তেখেতলোকে কিয় আৰক্ষী প্ৰশাসনৰ সহায় লৈ কেনে এই পথখন নিৰ্মাণ কৰিবলৈ সাহস কৰা নাই নিশ্চয় তেখেতলোকে গোপনীয়কৈ ইয়াত চুৰি কাৰ্য কৰিবলৈ কাৰণে ইয়াত আৰম্ভ কৰিছে বিবদমান সীমান্তৰ ভূমিত পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'লে পৰিস্থিতি ভয়াৱহ কৰি তোলাৰ শংকাৰ আচুৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই অনাগত দিনত আমি আৰু একবাৰ যদি তেখেতলোকে এনেকুৱা পথখন নিৰ্মাণ কৰা যদি আমি লক্ষ্য কৰোঁ দেখিব আমি তীব্ৰ গণতান্ত্ৰিক আমি আন্দোলন কৰিব বাধ্য হ'ম অসম আৰক্ষী নতুবা প্ৰশাসনেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আতংকিত সীমান্তৰ বাসিন্দা যেতিয়া ৰাস্তা বনাইছিলে এইটো সময়ত জোনাইৰ পৰা পুলিচ প্ৰশাসনে কোনোবা আহিছিলে নেকি এইটো আমি মানে শুনি পোৱা নাই আৰু দেখাও নাই কোনো অহা নাই জোনাই অসম প্ৰশাসনে কোনো অহা নাই কোনো অহা নাই অৰুণাচলৰ পৰা কোনোবা প্ৰশাসন পুলিচ আহিছিলে নেকি অহা নাই কোনো অহা নাই জুনাইৰ পৰা অজয় মেধকৰ প্ৰতিবেদন DY365